ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ ফলাফলত এনডিএৰ প্ৰাৰ্থীৰ বৃহৎ জয়। সুমিত ৰাভা, অৰ্জুন চেত্ৰী, আদিত্য ৰাভা আৰু মেঘালী ৰাভাকে ধৰি কেইবাজনো জনপ্ৰিয় নেতাই দখল কৰিলে পৰিষদৰ আসন। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যোৱা 2 এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ আজি ভোট গণনা সম্পন্ন হয়। এই ভোট গণনাৰ পিছত আনুষ্ঠানিকভাৱে ফলাফলো ঘোষণা কৰে নিৰ্বাচন আয়োগে। আজি ঘোষণা হোৱা ফলাফল অনুসৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২৭ নং বকো পৰিষদীয় সমষ্টিত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হয় জনপ্ৰিয় নেতা সুমিত ৰাভা। ২৬ নং জোঙাখুলি পৰিষদীয় সমষ্টিত জয়ী হয় জনপ্ৰিয় যুৱ নেতা অৰ্জুন চেত্ৰী আৰু ২৮ নং উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিত জয়ী হয় আদিত্য ৰাভা। ২২ নং বন্দাপাৰা পৰিষদীয় সমষ্টিত জয়লাভ কৰা এনডিএ সমৰ্থিত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মেঘালী ৰাভা। ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ ফলাফলত এনডিএৰ প্ৰাৰ্থীৰ বৃহৎ জয়। সুমিত ৰাভা, অৰ্জুন চেত্ৰী, আদিত্য ৰাভা, মেঘালী ৰাভাকে ধৰি কেইবাজনো জনপ্ৰিয় নেতাই দখল কৰিলে পৰিষদৰ আসন। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্টাৰ লাইভ অসম। আজিৰ দিনটো আচলতে ৰাইজৰ যিটো আশীৰ্বাদ, সেই আশীৰ্বাদটো মানে এটা গধুৰ দায়িত্বলৈ ৰূপান্তৰিত হোৱাৰ নিচিনা লাগিছে। মানে বিগত সময়ত আমি যেনেধৰণে ৰাইজৰ সেৱা কৰি আহিছোঁ, সেই বিশ্বাস আৰু আস্থা ৰাইজৰ আছে। সেইটো কাৰণে পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে আমাক নিৰ্বাচিত কৰিছে। দায়িত্ব আৰু বাঢ়িল, দায়িত্ব সহকাৰে কাম কৰিব লাগিব। ৰাইজৰ মৰম চেনেহ, এই জয় আচলতে মোৰ ব্যক্তিগত জয় নহয় বা অৰ্জুন চেত্ৰীৰ জয় নহয়, এইটো ৰাভা হাছঙৰ জয়, যৌথ সংগ্ৰাম সমিতিৰ জয়, ২৬ নং জোঙাখুলি পৰিষদীয় সমষ্টিৰ জয়। গতিকে এই জয়ৰ জৰিয়তে আমি অনাগত দিনত ৰাইজৰ আৰু অধিক দায়িত্ব সহকাৰে, আগ্ৰহেৰে আৰু মনোযোগেৰে আমি যাতে সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ বিশ্বাস আছে ৰাইজৰ যি মৰম চেনেহ আশীৰ্বাদ, সেই মৰম চেনেহ আশীৰ্বাদবোৰ কেতিয়াও অথলে নাযায়। গতিকে আহি থকা দিনত নিশ্চয় ৰাইজৰ কাম আমি ভাল ধৰণে কৰিবৰ কাৰণে সক্ষম হ'ম। কি আশা কৰিছে ৰাইজে আপোনাক ইমান মৰম কৰে? ৰাইজে বিগত দুটা টাৰ্মত মই ৰাভা হাছঙৰ মৰম সহযোগিতা খবৰ ভালে যাব ওলাইছোঁ আমি। বিগত দুটা টাৰ্মত জিন্দাবাদ 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 ৰিপৰ্টাৰ লাইভ অসম।